প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনাই পুৱা 10-15 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব। পোনে পোনে তেখেত নাৰেংগী হেলিপেডত আহিব আৰু ঠিক 11 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খানাপাৰা ফিল্ডত উপস্থিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নেত্ৰী নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপমুখ্যমন্ত্ৰীসকল, NDA শাসিত প্ৰদেশসমূহৰ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। চৰকাৰৰ ফালৰ পৰা কেইবাজনো মন্ত্ৰী আৰু আমাৰ দলৰ ফালৰ পৰা কেইবাজনো আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক শপত গ্ৰহণ অনুষ্ঠানটো আড়ম্বৰপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে আয়োজন কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছোঁ। এটা এটা বিষয় আমি ইয়াৰ মনিটৰিং বা ইয়াৰ চোৱা চিতা কৰা হ'ব, তদাৰক কৰা হ'ব আৰু আমি আশা কৰিছোঁ লক্ষাধিক লোক সিদিনা খানাপাৰা ফিল্ডত উপস্থিত হ'ব। 10 তাৰিখে আমাৰ বিজেপি বিধায়িনী দলৰ সভা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হ'ব আৰু তাৰ পিছতেই NDAৰ বিধায়িনী দলৰ সভাও বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়তে অনুষ্ঠিত হ'ব।